কাৰ্বি পাহাৰত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত উফন্দি উঠা ডিজু নৈৰ বাঢ়নী পানীয়ে দ্বিতীয়বাৰৰ বাবে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমনি অঞ্চল জলমগ্ন কৰি তুলিছে। মাত্ৰ 15 দিন পূৰ্বে বানৰ কবলত পৰা এই বিস্তীৰ্ণ অঞ্চলটো পুনৰ ডিজু নৈৰ দ্বিতীয়টো বানৰ কবলত পৰাত আমনি বস্তিৰ 5 শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু খেতিপথাৰ পানীৰ তলত ডুব গৈছে। লগতে পুখুৰী মাছো উটি গৈছে বাঢ়নী পানীত। ডিজু নৈৰ বাঢ়নী পানীয়ে আমনি বস্তিৰ পকী দলং স্পৰ্শ কৰাৰ লগতে পথৰ ওপৰেদি হুৰা বাগৰি নতুন নতুন অঞ্চল প্লাবিত কৰি তুলিছে। কলিয়াবৰ বিধানসভা সমষ্টি তথা চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলটোত বান পৰিস্থিতিৰ অৱনতি ঘটাত ঘৰ-দুৱাৰ এৰি ওখ স্থান বিচাৰি সুৰক্ষিত আশ্ৰয়লৈ ঢাপলি মেলিছে বহু অঞ্চলৰ লোকে। ডিজু নৈৰ বাঢ়নী পানীয়ে এতিয়া এফালৰ পৰা বুঢ়াইছে কলিয়াবৰ সমষ্টি তথা চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইটা অঞ্চল। এই মুহূৰ্তত মই যিহেতু কলিয়াবৰ সমষ্টিৰ আমনি বস্তিত আছোঁ, আমি দেখুৱাম এনেদৰে ডিজু নৈৰ বাঢ়নী পানীয়ে এই আমনি বস্তিৰ বহু লোকৰ ঘৰ এনেদৰে প্লাবিত কৰিছে। আমি দেখুৱাইছোঁ যে আমনি বস্তিৰ যিখন পকী দলং আছে, পকী দলঙত এই বাঢ়নী পানীয়ে চুইছেই। পকী দলঙত খুন্দা মাৰিছে ডিজু নৈৰ বাঢ়নী পানী। আৰু কাৰ্বি পাহাৰত অব্যাহত প্ৰবল বৃষ্টিপাতৰ ফলত এনেদৰে উফন্দি উঠিছে ডিজু নৈ, আৰু যাৰ ফলত এই ডিজু নৈৰ কাষত থকা যিসমূহ অঞ্চল সেয়া আমনি বস্তিয়ে হওক, ডিজু বস্তি হওক আৰু তাৰ লগতে খিয়ালেখাটি, খলিয়ামাৰী আদি এই অঞ্চল এতিয়া বানৰ কবলত পৰিছে। আৰু দেখুৱাইছোঁ এনেদৰে হুৰে পানী সোমাইছে বিভিন্ন ন অঞ্চলত। দেখুৱাই আছোঁ যে কিদৰে ডিজু নৈৰ বাঢ়নী পানীয়ে এক প্ৰকাৰ সংহাৰ চলাইছে। কাৰ্বি পাহাৰত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত উফন্দি উঠিছে ডিজু নৈৰ জলস্তৰ। আপোনালোকৰ ঘৰ ইয়াতে? কিমান পৰিয়াল আছে আমনি বস্তিত? ইয়াত কিমান মানুহৰ ঘৰ ডুবিছে এতিয়ালৈকে? ঘৰটো বহুত মানুহ ডুবিছে, কমচে কম 60-70 জন হ'ব। এতিয়া মানুহবোৰ ক'ত গ'ল? মানুহবোৰে ৰাস্তাৰ ফালে গৈছে আৰু এইখিনিত আৰু যাৰ ওখ ঘৰ তাৰ সিহঁতৰ ঘৰত গৈছে। চিভিল বনাইছে নেকি? চিভিলটো বনোৱা নাই। প্ৰশাসনৰ লোক ইয়ালৈ আহিছে নাই? এইটো কোনেও অহা নাই, এতিয়ালৈকে অহা নাই। দ্বিতীয়বাৰৰ কাৰণে পানী হৈছে জানো পানী ফট কৰি ক'ৰ পৰা আহিলে। 10-15 দিন আগত পানী হৈছিল। 10-15 পানী শুকাই গ'ল। শুকাই গৈছিলে। এতিয়া আকৌ পানী আকৌ আগতকৈ পানী বেছি হৈছে নেকি? আগৰ থেকে ইয়াত বেছি হৈছে। পানী বাঢ়িয়ে আছে? বাঢ়ি আছে। ইয়াত পানী হোৱা কেইদিন হৈছে আজি? পানী 2 দিন হৈছে। পানী বাঢ়িয়ে বাঢ়ি আছে। যোৱাবাৰতকৈ বেছি হৈছে? যোৱাবাৰতে বহুত বেছি। আপোনাৰ ঘৰ ইয়াতে নেকি? আপোনাৰ ঘৰ পানী ডুবিল নে? ডুবি আছে। কিমান হ'লগৈ? ঘৰত কিমান পানী হৈ যায়? পানী ইমানকণ হৈ গৈছে। ঘৰৰ বস্তু বাহিনী ক'লৈ নিলে? ডাঙৰ থৈ দিছোঁ। আৰু গৰু ছাগলী গৰু আছে, গাহৰি আছে, তাত ডাঙৰ আছে। প্ৰশাসনৰ কিবা সাহায্য দিবলৈ মানুহ আহিছে নাই? অহা নাই, একো দিয়া নাই। একো দিয়া নাই। ছাগলীয়ে কি খুৱাইছে, ক'ত ৰাখিছে? ঘাঁহ খাই আছে, তেনেকৈ জেগাত বান্ধি থৈ দিছে। আপোনালোকক কিবা খাদ্য সামগ্ৰী সাহায্য দিছে নেকি? দিয়া নাই এইবাৰ। দিয়া নাই? নাই, অহা নাই মানুহ। পানী বাঢ়িয়ে আছে নেকি? পানী বাঢ়িয়ে আছে এতিয়া। এই আপোনালোকৰ আমনি বস্তিৰ লগত আৰু কোনবিলাক অঞ্চলত পানী হৈছে? আমাৰ আমনিটো খলিয়ামাৰী সেইটো নদীৰ পাৰতো পূৰা ভাঙি গৈ আছে। পানী বাঢ়িয়ে আছে? পানী বাঢ়িয়ে আছে। নিশ্চয়, যিমানে দিন পাৰ হৈছে বা যিমানে সময় অতিবাহিত হৈছে, জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে, ডিজু নৈ উফন্দি উঠিছে। খবৰ অব্যাহত ৰাখিম, সময় বিৰতি।